আৰক্ষী প্ৰশাসন যথেষ্ট বিবুদ্ধিত পৰিছে যে কোনখন কাৰাগাৰত আসলে তেওঁলোকে ৰাখিব আৰু এই মুহূৰ্তত মই সেই দৃশ্য দেখাম যে পাণবজাৰ থানাত কিছু সময়ৰ কাৰণে আসলে এই ধৰণে ৰখা হৈছে। এইখন যিখন বাহন দেখিছে সেই বাহনখনৰ ভিতৰতে 5 অভিযুক্ত এই ধৰণে ৰখা হৈছে আৰু ভিতৰত যিসকল SIT লোক আছে CID লোক আছে তেখেতসকলে এই মুহূৰ্তত এটা আলোচনাত মিলিত হৈ আছে যে আচলতে সিদ্ধান্তটো কেনেধৰণৰ হ'ব যে তেওঁলোকৰ যিটো 19/2025 নম্বৰ যিটো গোচৰ CIDয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল আসিফ আহমেদ জ্যেষ্ঠ আৰক্ষী অধীক্ষক তেওঁ সেই গোচৰটো তেওঁ যিহেতু সেই এজাহাৰখন দাখিল কৰিছিল হয়তো সেই গোচৰটো তেওঁলোকৰ শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিব নে তেওঁলোকক অন্য এখন জিলাৰ কাৰাগাৰলৈ আছে যেহেতু এতিয়া চৰ্চাত আছে যে বাক্সাৰ যিখন নতুনকৈ নিৰ্মাণ কৰা যিখন কাৰাগাৰ সেই কাৰাগাৰটো ৰখাৰ হয়তো সম্ভাৱনা আছে। এই মুহূৰ্তত আমি সম্ভাৱনা বুলি কৈছোঁ যে তাত ৰখাৰো এটা চিন্তা চৰ্চা যিহেতু কৰি থকা হৈছে। কেন্দ্ৰীয় কাৰাগাৰ যিহেতু এই মুহূৰ্তত তেওঁলোকৰ কাৰণে নিৰাপত্তাজনিত কিছু কথা থাকিব পাৰে যিহেতু যিখন কাৰাগাৰত 1400 থাকিব পাৰে তাত প্ৰায় 18 পৰা 1900 কয়দী এই মুহূৰ্তত আছে। গতিকে তাত এই 5জন অভিযুক্ত বিশেষকৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ৰাখিব পৰা অৱস্থা এই মুহূৰ্তত আছেনে নাই সেই কথাটো তেওঁলোকে বিচাৰ্য কৰি আছে, তেওঁলোকে বিচাৰ কৰি আছে। কিন্তু এই মুহূৰ্তত সেইখিনি আচলতে ভিতৰত আলোচনা চলি আছে। পাণবজাৰ থানাৰ ভিতৰত ৰজি কলিতা আছে, মৰমী দাস আছে, SIT যিসকল লোক আছিল সেই 9 গৰাকীকৈ বিষয়া এই মুহূৰ্তত যিহেতু আছে। গতিকে বাহিৰত এই ধৰণৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা আৰু ভিতৰত তেওঁলোকে এটা আলোচনাত এই মুহূৰ্তত মিলিত হৈছে যে কি কৰিব আচলতে পৰৱৰ্তী যিটো পদক্ষেপ এই 5 গৰাকী অভিযুক্তক লৈ কি কৰিব তেওঁলোকক সেই শ্যামকানু মহন্তক দ্বিতীয়টো গোচৰত গ্ৰেপ্তাৰ কৰি বাকী 4 গৰাকীক কাৰাগাৰলৈ প্ৰেৰণ কৰিব নে গোটেই 5 গৰাকীকে কাৰাগাৰলৈ তেওঁলোকে প্ৰেৰণ কৰিব সেই কথাটো এই মুহূৰ্তত চিন্তা চৰ্চা চলি আছে। বাহিৰত এই ধৰণৰ পৰিৱেশ মহানগৰীৰ যিকেইখন থানা আছে সেই থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক দায়িত্ব দিয়া হৈছে বাহিৰৰ যিটো নিৰাপত্তা সেই নিৰাপত্তাটো চাবলৈ আৰু ভিতৰত এই মুহূৰ্তত অতিৰিক্তভাৱে আচলতে নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে যাতে কিন্তু তেওঁলোকক এই যিখন বাহন আপোনালোকে দেখিছে সেই বাহনখনৰ পৰা কিন্তু তেওঁলোকক আচলতে নমাই নিয়া নাই। ভিতৰত কেৱল মাত্ৰ SIT লোক আৰু CID লোকসকলে এই কথাটো আলোচনা কৰি আছে যে কি কৰিলে আচলতে কোনটো পদক্ষেপ ল'লে তেওঁলোকৰ বাবে ফলপ্ৰসূ হ'ব। তেওঁলোকক এৰেষ্ট কৰিলে শ্যামকানু মহন্তক এৰেষ্ট কৰিব লাগিব যিহেতু তেওঁৰ বিৰুদ্ধেহে গোচৰটো আছে। বাকী 4 গৰাকীক তেতিয়া কেন্দ্ৰীয় কাৰাগাৰত ৰাখিব পৰা অৱস্থা হ'বনে নহয় সেইটো এটা তেওঁলোকে আলোচনা কৰিছে। দ্বিতীয়তে যদি গোটেই 5 গৰাকীকে হয়তো যি ন্যায়িক জিম্মালৈ যিটো দিছে তেওঁলোকক যদি কাৰাগাৰলৈ প্ৰেৰণ কৰে শ্যামকানু মহন্তকো যদি প্ৰেৰণ কৰে তেতিয়া হয়তো সেই বাক্সাৰ যিখন জেলৰ কথা ইতিমধ্যে কোৱা হৈছে নতুনকৈ নিৰ্মাণ কৰা হৈছে আৰু দেখিছে যে চাৰিওফালে কটকটীয়া এটা নিৰাপত্তা বেষ্টনীৰ মাজত আৰু ভিতৰত পাণবজাৰ থানাৰ ভিতৰত ৰজি কলিতা, মৰমী দাস, লৱ কুমাৰ ডেকা তেওঁলোকে এটা আলোচনাত আচলতে এই মুহূৰ্তত মিলিত হৈ আছে বুলি আমি জানিব পাৰিছোঁ যে এই ধৰণৰ কথা যে যদি শ্যামকানু মহন্তক যদি পুনৰ গ্ৰেপ্তাৰ কৰিব লগা হয় বাকী 4জনক বাদ দি যদি শ্যামকানু মহন্তক পুনৰ গ্ৰেপ্তাৰ কৰিবলগীয়া হয় যিটো দ্বিতীয়টো গোচৰ গতিকে যদিহে অন্য জিলা এখনত যদি তেওঁলোক ৰখা হয় গতিকে পুনৰ গ্ৰেপ্তাৰ কৰি অনাৰ ক্ষেত্ৰতো আকৌ এনেধৰণৰ এটা নিৰাপত্তাজনিত আকৌ বিভিন্ন ব্যৱস্থা তেওঁলোকে কৰিব লাগিব। গতিকে আজিৰ দিনটোতে যদি তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰি বাকী 4 গৰাকীক হয়তো তেওঁলোকে জেললৈ হয়তো প্ৰেৰণ কৰিব পাৰে। গতিকে এই ধৰণৰ এটা চিন্তা চৰ্চা কৰি আছে। গতিকে যদিহে শ্যামকানু মহন্তক যদি পুনৰ গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে তেওঁক কেন্দ্ৰীয় কাৰাগাৰলৈ নিব, কেন্দ্ৰীয় কাৰাগাৰৰ পৰা তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা দেখুৱাব। গতিকে এই ধৰণৰ এটা প্ৰভিজন যিহেতু আছে গতিকে তাৰ পৰা পুনৰ আকৌ CID কাৰ্যালয়লৈকে তেওঁক লৈ আহিব। গতিকে এইটো আচলতে এই মুহূৰ্তলৈকে সম্ভাৱনা বুলি এই মুহূৰ্তত কোৱা হৈছে। গতিকে ভিতৰৰ পৰা যেতিয়া যিগৰাকী মূল তদন্তকাৰী বিষয়া ৰজি কলিতা যেতিয়া ওলাই আহিব তেওঁ হয়তো ইংগিত এটা দিব যে আচলতে এই 5 গৰাকী অভিযুক্তক ক'ত ৰাখিব কি কৰিব তেনেধৰণে তেওঁলোকৰ চূড়ান্ত সিদ্ধান্ত কি হৈছে বা তেওঁলোকে কি ধৰণৰ এটা ব্যৱস্থা ল'ব বা অন্য গোচৰ তেওঁলোকে সাজু কৰি ৰাখিছিল নেকি যে এই সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত বা সন্দীপন গাৰ্গক পুনৰ আকৌ ৰাখিব পৰাকৈ তেওঁলোকৰ হাতত অন্য কোনো গোচৰ সাজু হৈ আছিল নেকি সেইটোও তেওঁলোকে চিন্তা চৰ্চা ৰাখিছে। যিহেতু আজি আদালতত এই 5 গৰাকীৰ ভিতৰত কোনো এগৰাকীৰে আচলতে অধিবক্তাই তেওঁলোকৰ জামিন আবেদনো যিহেতু কৰা নাই বা জামিন আবেদন কৰাৰ ক্ষেত্ৰত যিগৰাকী অধিবক্তাই ইতিমধ্যে আমাৰ আগত সেই মন্তব্য দিছে সেইগৰাকী অধিবক্তাই লতাশিল থানাত এটা গোচৰ দিছিল সেই গোচৰটোকো পুনৰ CIDলৈকে প্ৰেৰণ কৰিছে CGM আদালতৰ পৰা যে তেওঁৰ সেই বিষয়বস্তু সেইটোৱে আছিল যে প্লেচ অফ অকাৰেঞ্চত যেতিয়ালৈকে অসম আৰক্ষী নাযাব তেতিয়ালৈকে জুবিন গাৰ্গৰ যি মৃত্যু ৰহিছে সেইটো উলিওৱাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে বিফল হ'ব আৰক্ষী। গতিকে এই ক্ষেত্ৰত তেওঁৰ সেই যিহেতু এজাহাৰখনো CIDলৈকে পুনৰ প্ৰেৰণ কৰা হৈছে গতিকে তেওঁ সকলোখিনি সাজু হৈ আহিছিল যে কোনো লোকে যদি এই 5জন অভিযুক্তৰ বিৰুদ্ধে যদি তেওঁলোকে জামিন আবেদন কৰে তেতিয়াহ'লে তেওঁ সেইটো কেনেধৰণে তেওঁ সেইটো ডিফেণ্ড কৰিব সেই কথাখিনিও তেওঁ সাজু হৈ আহিছিল। সেই কথাখিনিও তেওঁ যিহেতু ইতিমধ্যে কৈছে। গতিকে এই মুহূৰ্তত আমি কিছু সময় আচলতে অপেক্ষা কৰিব লাগিব গীতাশ্ৰী যে পাণবজাৰ থানাৰ ভিতৰত কি ধৰণৰ এটা সিদ্ধান্ত হয়, পাণবজাৰ থানাৰ ভিতৰত সেই হোৱা সিদ্ধান্তটো কি ধৰণে কাৰ্যকৰী কৰিব, কাৰাগাৰলৈ প্ৰেৰণ কৰিলে আচলতে সেই অভিযুক্ত কেইজনৰ সেয়া যোনে নহওক সেই অভিযুক্তজনৰ নিৰাপত্তাৰ দিশটো চোৱাটো
সেয়া জেল কৰ্তৃপক্ষ হওক বা যিহেতু আদালতৰ সেই সকলোখিনি দিশ আচলতে চালি জাৰি চায়। গতিকে এই ক্ষেত্ৰত যিহেতু সেই সকলোখিনি কথা তাত উল্লেখ কৰা হৈছে যে তেওঁলোকৰ জীৱনৰ তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই দিয়াৰ পিছত তেওঁলোকৰ প্ৰতি ভাবুকি আছে, যিহেতু সেই ধৰণৰ কথা ইতিমধ্যেই সকলোফালে চৰ্চিত হৈছে যে কাৰাগাৰৰ ভিতৰতো জুবিন অনুৰাগী আছে, কাৰাগাৰৰ ভিতৰতো জুবিনক ভাল পোৱা বহু লোক আছে, জুবিনৰ ন্যায় বিচাৰি যিসকলে প্ৰতিবাদ কৰিছিল সেইসকলক গ্ৰেপ্তাৰ কৰা তাৰে অধিকাংশ লোক সেই কেন্দ্ৰীয় কাৰাগাৰতে আছে। তেনেধৰণৰ এটা পৰিৱেশ সৃষ্টি হ'ব পাৰে, সেইটো সম্ভাৱনীয়তাৰ ওপৰত আচলতে সকলোখিনি যে তদন্তকাৰী বিষয়াসকল বা আৰক্ষী প্ৰশাসন এইখিনিতে আচলতে তেওঁলোক অলপ দ্বিধাগ্ৰস্ত হৈছে যে কি কৰিব কি নকৰিব। তেনেধৰণৰ এটা পৰিস্থিতি পৰিছে যে যদি তেওঁলোকক কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত সোমোৱাই দিয়ে তাৰ যি ধৰণৰ নিৰাপত্তাৰক্ষী তাত বৃদ্ধি কৰা হৈছে, কিন্তু সকলো সময়তে সকলো নিৰাপত্তাৰক্ষীয়ে যি ধৰণে আচলতে তেওঁলোকে চাই থাকিব লাগে, হয়তো কোনোবা এটা সময়ত যদি কোনো এটা সুৰুঙাৰ বুজি কোনো লোকে তেওঁলোকক আক্ৰমণ কৰে তেতিয়া গোটেই সমগ্ৰ ঘটনাটোৱে এটা অন্য ফালে আচলতে ঢাল খাব। গতিকে এই ক্ষেত্ৰত জুবিন গাৰ্গৰ যিহেতু ন্যায়ৰ কথা আছে, গোচৰটো যিহেতু ইতিমধ্যে আদালতৰ বিচাৰাধীন যে 90 দিনৰ ভিতৰত তেওঁলোকে চাৰ্জশ্বিট দিব, সেইখিনি সময়ৰ ভিতৰত যদি তেওঁলোকৰ জীৱনলৈ ভাবুকি আহিব পৰা এনেধৰণৰ এটা ঘটনা সংঘটিত হয় তেতিয়াহ'লে সমগ্ৰ গোচৰটোৱে এটা বেলেগ ধৰণৰ পৰ্যায়লৈ যাব। তেওঁলোকে জামিন পোৱাৰ ক্ষেত্ৰত সুবিধা হৈ যাব বা তেওঁলোকে মুকলি আকাশৰ তললৈ আহিবৰ কাৰণে সুবিধা কৰি দিয়াৰ নিচিনা এটা পৰ্যায় হ'ব। গতিকে এই ধৰণৰ যাতে এটা কোনো সুৰুঙা নাথাকে, সেই সুৰুঙা নাথাকাৰ বাবেহে এই ধৰণৰ কিছু ব্যৱস্থা কৰিছে আৰক্ষী প্ৰশাসনে। গতিকে কিছু সময় আমি অপেক্ষা কৰাৰ পাছত সেই চূড়ান্ত সিদ্ধান্তটো লাভ কৰিম যে প্ৰকৃততে কেন্দ্ৰীয় কাৰাগাৰ তেওঁলোক আলহী হ'ব নে অন্য গোচৰত গ্ৰেপ্তাৰ হ'ব নে সেই বাক্সাৰ যিখন কাৰাগাৰ নতুনকৈ নিৰ্মাণ কৰা কাৰাগাৰ তাত গৈ তেওঁলোক আলহী হ'ব। সেই কথাখিনি আমি কিছু সময় অপেক্ষা কৰিলে সেই কথাখিনি চূড়ান্ত আমি জনাব পাৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।